নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছো। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ লৈ আপোনালোকৰ মাজলৈ আহিছো। কাইণ্ডলি ভিডিঅটি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি সাবস্ক্ৰাইব কৰিব। আমাৰ ঠিকাভিত্তিক শিক্ষক প্ৰাথমিক শিক্ষাৰ অধীনতো আছিল, মাধ্যমিক শিক্ষাৰ অধীনতো আছে। প্ৰাথমিক শিক্ষাৰ অধীনত থকা ঠিকাভিত্তিক শিক্ষকসকলে দুৰ্ভাগ্যবশতঃ কিবা কাৰণত মৃত্যু হ'লে তেওঁলোকে ৫ লাখ টকাৰ এককালীন সাহায্য তেওঁলোকৰ পৰিয়ালে পাইছিল আৰু তেওঁলোকৰ চুক্তিতে এই কথাটো আছিল। কিন্তু মাধ্যমিক শিক্ষা বিভাগৰ অধীনৰ যি অতিৰিক্ত ঠিকাভিত্তিক শিক্ষক তেওঁলোকৰ কাৰণে এনে ৫ লাখ টকাৰ ব্যৱস্থা নাছিল। এতেকে ইতিমধ্যে মৃত্যুবৰণ কৰা ২৬ গৰাকী শিক্ষক তেওঁলোকৰ পৰিয়াললৈ মাননীয় মুখ্যমন্ত্ৰীৰ পুঁজিৰ পৰা ৫ লাখকৈ টকা মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰদান কৰিছে। আজি আমি সেই দুৰ্ভগীয়া পৰিয়ালৰ হাতত এই ৫ লাখ টকাৰ চেকসমূহ প্ৰদান কৰোঁ। চৰকাৰখনে তেখেতসকলৰ সেই শিক্ষকসকলৰ সেৱাক পাহৰি যোৱা নাই, সেই পৰিয়ালসমূহক পাহৰি যোৱা নাই। তেওঁলোকৰ বিপদৰ সময়ত, তেওঁলোকৰ এই দুৰ্যোগৰ সময়তো চৰকাৰখন তেওঁলোকৰ লগত আছে আৰু সেইটোৱে প্ৰমাণ কৰি আজি মুখ্যমন্ত্ৰীৰ যি বিশেষ সাহায্য পুঁজি আছে তাৰ পৰা আমি ৫ লাখকৈ টকা ২৬ গৰাকী শিক্ষক শিক্ষয়িত্ৰীৰ পৰিয়াললৈ প্ৰদান কৰোঁ। লগতে আমাৰ যিসমূহ জিলা শিক্ষণ আৰু প্ৰশিক্ষণ আমাৰ কেন্দ্ৰ আছে, ডায়েট বুলি আমি যাক কওঁ, ডায়েটত শিক্ষকৰ প্ৰশিক্ষণ হয়। তাৰ প্ৰবক্তা ১৩ গৰাকী প্ৰবক্তা APSCয়ে নিৰ্বাচন কৰি দিছে। তেওঁলোকৰো নিযুক্তি পত্ৰ আজি আমি বিতৰণ কৰোঁ আৰু ইয়ে আমাৰ ডায়েটত শিক্ষকৰ সংখ্যা তাক শক্তিশালী কৰিব আৰু শিক্ষক প্ৰশিক্ষণক আগুৱাই নিয়াত আমাক সহায় কৰিব। তাৰোপৰি যিহেতু শিক্ষা বিভাগটো এটা বিশাল বিভাগ, ই কেৱল শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকৰ চাকৰিৰ ব্যৱস্থাপনাই নকৰে, NEPৰ অধীনত সামগ্ৰিক শিক্ষা প্ৰদানৰ বহু আঁচনি ৰূপায়ণ কৰে। PM পোষণ, যাৰ অধীনত মিড ডে মিল প্ৰদান কৰা হয়, বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ কাম, শিক্ষক নিযুক্তিৰ কাম, শিক্ষকসকলৰ বদলীকৰণৰ কাম আৰু যিসকল ছাত্ৰ ছাত্ৰী প্ৰান্তীয়, যিসকল মাৰ্জিনেলাইজ ছাত্ৰ ছাত্ৰী তেওঁলোকৰ কাৰণেও বিশেষ আঁচনি শিক্ষা বিভাগে ৰূপায়ণ কৰে। প্ৰান্তীয় বা মাৰ্জিনেলাইজ ছাত্ৰীসকলৰ কাৰণে কস্তুৰবা গান্ধী বালিকা বিদ্যালয় আছে বা আমাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আৱাসীয় বিদ্যালয় প্ৰতিষ্ঠা হৈছে। এটা সামগ্ৰিক শিক্ষা বিভাগৰ অধীনত কি কাম কৰি থকা হৈছে এক সামগ্ৰিক প্ৰতিবেদন সহ এখন পুস্তিকা সমগ্ৰ শিক্ষা বিভাগে আজি প্ৰকাশ কৰি উলিয়াইছে। এইখন আমি আনুষ্ঠানিকভাৱে মুকলি কৰোঁ। ইয়াত শিক্ষা বিভাগৰ প্ৰয়োজনীয় প্ৰাথমিক তথ্যসমূহ অসমৰ আমি দিবৰ কাৰণে চেষ্টা কৰিছোঁ। গুণোৎসৱৰ পৰা আমি কেনেকুৱা ফলাফল আমি লাভ কৰিছোঁ তাকো আমি ইয়াত সন্নিৱিষ্ট কৰিছোঁ। আৰোহণ আঁচনিত আমি কেনেধৰণে মেধাৱী ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিছোঁ, আন্তঃগাঁথনিৰ ক্ষেত্ৰত আমি কি কৰিছোঁ, এই তথ্যসমূহে মই ভাবোঁ যে চিভিল ছ'চাইটিক আৰু আমাৰ সংবাদ মাধ্যমক শিক্ষা বিভাগৰ কাম কাজ সম্পৰ্কে অৱগত কৰা, তাক স্ক্ৰুটিনাইজ কৰাৰ কাৰণে সহায় কৰিব বুলি মই আশা ৰাখিছোঁ। খুব সোনকালে এইখিনি তেওঁলোকৰ আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হৈয়ে গৈছে। পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ কেতিয়া ঘোষণা হ'ব নাজানো, কিন্তু আমাৰ তেওঁলোকৰ আবেদন ভিত্তিক সেইখিনি ডকুমেণ্ট ভেৰিফিকেশ্যন আমাৰ সম্পূৰ্ণ হৈছে। যিকোনো এটা শুভ দিনত আমি নিযুক্তি পত্ৰসমূহ বিতৰণ কৰিম। গুণোৎসৱ আমাৰ 3টা ফেজত এইবাৰ আৰম্ভ হ'ব। 6 তাৰিখৰ পৰা যি গুণোৎসৱ আৰম্ভ হ'ব প্ৰথম ফেজত, এই প্ৰথম ফেজত আমাৰ যিখিনি আছে, ফাৰ্ষ্ট ফেজত আমাৰ ৬২,০৬৫ চেল্ফ ইভালুৱেশ্যন হ'ব। 6 তাৰিখ 6 জানুৱাৰীত আমাৰ চেল্ফ ইভালুৱেশ্যন হ'ব। এক্সটাৰ্নেল ইভালুৱেশ্যন 7 তাৰিখৰ পৰা 9 তাৰিখ হ'ব আৰু
ফাৰ্ষ্ট ফেজত যিখিনি জিলা আছে সেইখিনি হ'ল বৰপেটা, বজালী, শ্ৰীভূমি, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, চাউথ চালমাৰা, মানকাছাৰ, ওদালগুৰি। মই নিজে 7 তাৰিখৰ দিনা লখিমপুৰত, 8 তাৰিখৰ দিনা শিৱসাগৰত আৰু 9 তাৰিখৰ দিনা কামৰূপ জিলাত মই নিজে বিদ্যালয় পৰিদৰ্শন কৰিম। আৰু মই বাকী সকলোকে আহ্বান জনাইছোঁ, চিফ ছেক্ৰেটাৰীৰ পৰা আৰম্ভ কৰি অসম চৰকাৰৰ বিষয়াসকল, মহাবিদ্যালয়ৰ শিক্ষক বা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰো যিসকল পোষ্ট গ্ৰেজুৱেট টিচাৰ আদি কৰি বিভিন্ন বিষয়া কৰ্মচাৰী এই এক্সটাৰ্নেল ইভালুৱেটৰ হিচাপে জড়িত হ'ব। আৰু মই ভাবোঁ ইতিমধ্যে গুণোৎসৱৰ ফলস্বৰূপে আমি বিদ্যালয় শিক্ষাৰ গুণগত মান যথেষ্ট উন্নত কৰিবলৈ সক্ষম হৈছোঁ। আন্তঃগাঁথনি উন্নয়নতো আমি যথেষ্ট কাম কৰিছোঁ। এইটো বিত্তীয় বৰ্ষতে, এই 2024-25 যি বিত্তীয় বৰ্ষ আছে, এইটো বিত্তীয় বৰ্ষতে শিক্ষা বিভাগৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে প্ৰায় 6,000 কোটিতকৈ অধিক টকাৰ প্ৰশাসনিক অনুমোদন দিয়া হৈছে। তাৰে বহুখিনি কাম সম্পূৰ্ণ হৈছে। সমগ্ৰ শিক্ষাৰ অধীনতে 3,000+। বাকী যি আমি মাধ্যমিক শিক্ষাৰ কাৰণে 7 কোটি, 7.5 কোটি, 8 কোটি টকাকৈ 378খন বিদ্যালয় আমি কৰিছোঁ। ইয়াতো প্ৰায় 2,600 কোটি টকাৰ প্ৰশাসনিক অনুমোদন ইতিমধ্যে দিয়া হৈছে। বহু বিদ্যালয়ত কাম আৰম্ভ হৈছে। ছেকেণ্ড ফেজটো 14খন ডিষ্ট্ৰিক্টত হ'ব। বাক্সা, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ মেট্ৰ', শোণিতপুৰ, তামুলপুৰ, তিনিচুকীয়া আৰু ৱেষ্ট কাৰ্বি আংলং। এইটো আৰম্ভ হ'ব 17 জানুৱাৰীত, অৰ্থাৎ বিহুৰ পাছত, আৰু 22 তাৰিখলৈকে চলিব। 17 জানুৱাৰীত ছেল্ফ ইভালুৱেশ্যন, 20, 21, 22ত এক্সটাৰ্নেল ইভালুৱেশ্যন। তৃতীয় পৰ্যায়টো 10খন জিলা, বঙাইগাঁও, বিশ্বনাথ, দৰং, ডিব্ৰুগড়, গোৱালপাৰা। তাত মূলতঃ অসম চৰকাৰৰ যিবিলাক উন্নয়নমুখী কাম কাজ, যিখিনি কল্যাণকামী কাম কাজ, এইখিনি যাতে খুব দ্ৰুততাৰে আৰু স্মুথলি যাতে ৰূপায়ণ হয়, তাৰ ওপৰতে মূলতঃ আলোচনা। ইলেকশ্যনো আহি আছে, যিহেতু পঞ্চায়ত নিৰ্বাচন আছে, ইলেকশ্যন আহিব। গণতন্ত্ৰত ইলেকশ্যনটো এটা নিয়মিত প্ৰক্ৰিয়া। 5 বছৰৰ মূৰে মূৰে ইলেকশ্যন হয়। আৰু যেনেকৈ ফুটবল টীম এটাই সদায় ফুটবল খেলৰ কাৰণে প্ৰস্তুত থাকে, গতিকে যিসকল আমি নিৰ্বাচিত প্ৰতিনিধি, আমিও সদায় সেই নিৰ্বাচনৰ বাবে প্ৰস্তুত থাকোঁ। চব 3,000 তথ্যটো আপুনি ক'ত পালে? গতিকে আমি পৰ্টেল দিয়া আছে, যিসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোক ইলিজিবল হয় কিন্তু পোৱা নাই, তেওঁলোকে আবেদন কৰিব। আমি সেইটো পৰীক্ষা কৰি চাই দিয়াৰ ব্যৱস্থা কৰিম। এটা উদ্বেগজনক তথ্য প্ৰকাশ পাইছে যে চৰকাৰী বিদ্যালয়ত 38 লাখ ছাত্ৰ ছাত্ৰী হ্ৰাস পাইছে। এটা উদ্বেগজনক তথ্য। চাওক, এইটো এটা উদ্বেগজনক বুলি আমি পোনছাতেই ক'ব নোৱাৰোঁ। কাৰণ কোনোবা বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিছে, কোনোবা বিদ্যালয়ত বাঢ়িছে, কোনোবা জিলাত কমিছে, কোনোবা জিলাত বাঢ়িছে। মই আজিয়ে আপোনালোকক তথ্য দিছোঁ যে অসমৰ যিসমূহ চাহ বাগিচা মডেল স্কুল, তাত আমাৰ হুৰাহুৰে ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িছে। তো বহু বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িছে। গতিকে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিছে, এই কথাটো আমি পোনছাতেই ক'ব নোৱাৰোঁ। তাৰোপৰি আমি কৈছোঁ যে আগত ছাত্ৰ ছাত্ৰীসকলৰ ডাটা যি ধৰণে মেইনটেইন কৰা হৈছিল, তাৰ তুলনাত এতিয়া বহু স্বচ্ছতাৰে ডাটা মেইনটেইন কৰা হৈছে। গতিকে শিক্ষা সেতু, আমাৰ ইউডাইছৰ তথ্য আছে, শিক্ষা সেতুৰ তথ্যও আছে। গতিকে আল্টিমেটলি আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিছে নে বাঢ়িছে, আমাৰ GER-টো কেনেকুৱা, ইয়াৰ পূৰ্বে আমাৰ যদি প্ৰাথমিক পৰ্যায়ত গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' চাই 100% হ'ব লাগে, কিন্তু গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' সেইটো 106%, 110% দেখাই থাকে। অৰ্থাৎ এটা নিৰ্দিষ্ট বয়সৰ ছাত্ৰ ছাত্ৰী যিমান আছে, তাতকৈ বেছি ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়ত আছে। অধিক কেনেকৈ হ'ল? তাৰমানে কোনোবা ছাত্ৰ ছাত্ৰীৰ ডাবল এণ্ট্ৰি আছে বা ক'ৰবাত ভুৱা এণ্ট্ৰি আছে। গতিকে সেইবিলাক এতিয়া ক্লিন কৰা হৈছে, আৰু ক্লিন কৰাৰ কাৰণেও সেই যিখিনি অতিৰিক্ত বা ডাবল এডমিশ্যন দেখুওৱা হৈছিলে, সেই ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো কমিছে। হৈছে
অন্যহাতে আপোনালোকে নিজেও কোনো যদি বিদ্যালয়বিলাকত গৈ পেলাই খবৰ কৰে তেনেহ'লে দেখিব চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়ি আছে। কলেজ শিক্ষকৰ লগত আলোচনা হ'ল গুণোৎসৱ বৰ্জন কৰিম বুলি তেওঁলোকে কৈছে। মোৰ আগত নাই কোৱা। কলেজ শিক্ষকসকলৰ তেওঁলোকৰ ছাৰ্ভিচ ৰিলেটেড কেইটামান মেটাৰ আছে। এটা কথা হ'ল তেওঁলোকৰ যি প্ৰমোশ্যন হ'ব লাগে মাজত কিবা কাৰণত বহুদিন ধৰি প্ৰমোশ্যনটো বন্ধ আছিল। এইখন চৰকাৰ গঠন হোৱাৰ পাছত 1700 কলেজ টিচাৰে তেওঁলোকে প্ৰমোশ্যন পালে। এতিয়া আইনসিদ্ধভাৱে কথাটো হ'ল তেওঁলোকে যি তাৰিখত প্ৰমোশ্যন পাইছে সেই তাৰিখৰ পৰাই প্ৰমোশ্যনটো এফেক্ট হ'ব। কিন্তু তেওঁলোকৰ এটা যুক্তি দিছে যে তেওঁলোকে আগতেই পাবলগীয়া আছিলে, গতিকে প্ৰমোশ্যনটোৰ ৰেট্ৰস্পেক্টিভ এফেক্ট এটা লাগে। এইটো এটা প্ৰশাসনিক বিষয়। আমি অন্যান্য আমাৰ যি বিভাগসমূহ আছে, পাৰ্চনেল ডিপাৰ্টমেণ্ট, ফিনেন্স ডিপাৰ্টমেণ্ট, তাৰপিছত আইন বিভাগ, তেওঁলোকৰ লগত আলাপ কৰিম। এইটো আলোচনাৰ মাধ্যমেৰে সমস্যাটোৰ সমাধান হ'ব। সেইটো তেওঁলোকৰ কথা। সামগ্ৰিকভাৱে আমি কোনেও ৰাজ্যখনৰ ক্ষতি হোৱা কোনো কাম কৰিব নালাগে। আমাৰ সকলোৰে দায়বদ্ধতা আছে। আজি অসম চৰকাৰে অসমৰ বিদ্যালয় শিক্ষাৰ গুণগত মান উন্নত কৰাৰ কাৰণে আমি নিৰন্তৰভাৱে চেষ্টা কৰিছোঁ। য'ত ৰাজ্যখনৰ মুখ্য সচিবগৰাকীৰ পৰা আৰম্ভ কৰি উচ্চপদস্থ বিষয়াসকল, DC-সকল, মানে জিলাধিপতিসকল সকলো ইয়াতে এক্সটাৰ্নেল ইভালুৱেটৰ হিচাপে জড়িত হ'ব। বহু সংখ্যক কলেজৰ শিক্ষক তেওঁলোকো জড়িত হৈ আহিছে আৰু বিগত দিনত কলেজ শিক্ষকসকলে উৎকৃষ্ট সেৱা আগবঢ়াইছে আৰু মই আশা কৰোঁ যে তেওঁলোকে এইবাৰো সেই উৎকৃষ্ট সেৱা গুণোৎসৱত আগবঢ়াব। মই সকলো মন্ত্ৰীকে অনুৰোধ জনাইছোঁ, কিন্তু কেতিয়াবা কি হয় অন্যান্য নিজৰ বিভাগীয় ব্যস্ততাৰ কাৰণে কাৰোবাৰ কিবা অসুবিধা হ'ব পাৰে। পৰাপক্ষত সকলো মন্ত্ৰী বিধায়ক ইয়াত জড়িত হ'ব। তেখেতে জনাব। উন্নত সমীক্ষা আপোনালোকে জানিব, বিগত বহু সময়ত এনে সমীক্ষাবিলাক ভুল প্ৰমাণিত হৈছে। কেইটা নিৰ্বাচনত এনেকুৱা সমীক্ষাবিলাক ভুল প্ৰমাণিত হৈছে। কিন্তু মই কালি মুখ্যমন্ত্ৰীগৰাকীৰ লগত গোৱালপাৰা ভ্ৰমণ কৰিছিলোঁ। মুখ্যমন্ত্ৰীগৰাকী কোনোবা এটা অঞ্চললৈ গ'লে সাধাৰণ ৰাইজ যি ধৰণে উবুৰি খাই পৰে, মই মোৰ গোটেই জীৱনকালত বহু মুখ্যমন্ত্ৰী দেখিলোঁ, কোনো মুখ্যমন্ত্ৰীৰ প্ৰতি এনে যোৱা জনপ্ৰিয়তা, এনে আকৰ্ষণ মই কেতিয়াও দেখা নাছিলোঁ। গতিকে সেইটোৱে প্ৰমাণ কৰে চৰকাৰখনৰ প্ৰতি জনপ্ৰিয়তা কিমান। ফিল গুড ফেক্টৰ এটা সকলোতে আছে। আজি অসমত আন্দোলন নাই। আন্দোলন কিয় নাই? কাৰণ ৰাইজৰ মাজত যদি ক্ষোভ বিক্ষোভ থাকিলেহেঁতেন সি আন্দোলনৰ ৰূপত বহি প্ৰকাশ হয়। আজি আন্দোলন নাই কাৰণ উন্নয়ন, সকলো চাৰিওফালে উন্নয়নটো এটা বাস্তৱ সত্য। যিখিনি কল্যাণমূলক আঁচনি লোৱা হৈছে, অৰুণোদয়ৰ নিচিনা আঁচনি, নিযুত মইনাৰ নিচিনা আঁচনি, এইসমূহ আঁচনি অভূতপূৰ্ব। ইয়াৰ আগতে কেতিয়াও কোনো চৰকাৰে এনেকুৱা আঁচনি গ্ৰহণ কৰাৰ কথা কল্পনাও কৰিব পৰা নাছিল। কিন্তু সি আজি বাস্তৱত ৰূপায়িত হৈছে। 25,000কে যুৱকে তেওঁলোক স্বাৱলম্বী হোৱাৰ কাৰণে চৰকাৰখনৰ পৰা বিত্তীয় সাহায্য লাভ কৰিছে। আৰু 1 লাখ যুৱক তেওঁলোকে ইতিমধ্যে পাবলৈ গৈ আছে, তেওঁলোকে ফৰ্ম ফিল-আপ কৰিছে। প্ৰায় 30 লাখ মহিলা তেওঁলোকে মহিলা উদ্যমিতা আঁচনিৰ অধীনত তেওঁলোকে বিত্তীয় সাহায্য পাবলৈ লাভ কৰিছে। গতিকে আপোনালোকৰ সমীক্ষাটো আপোনালোকৰ লগত থাকিব, কিন্তু আমাৰ যি জনসমীক্ষা চকুৰে কাণেৰে যিটো দেখিছোঁ যে চৰকাৰখনৰ এই কল্যাণকামী আৰু উন্নয়নমূলক যি আঁচনি আছে, এই আঁচনিয়ে এক অভূতপূৰ্ব অৱস্থা সৃষ্টি কৰিছে আৰু অসমক বহুত এটা উচ্চ শিখৰলৈ আগুৱাই লৈ গৈ আছে।